গতিকে মই কি ক'ম, আজি 8 বছৰ দিন মই এনেকৈ সৰু প্ৰতিষ্ঠানখনত এনেকৈ কাম কৰোঁ। নিজৰে দোকান খুলি লৈছোঁ আৰু মই এনেই ভাস্কৰ্য শিল্পী। মোৰ নাম শ্ৰী সদেশ্বৰ গগৈ আৰু আমাৰ হেমচোৱাগাঁৱত ঘৰ। গতিকে মই আজি 8 বছৰ দিন মই এইফালে বিশ্বকৰ্মা সোমাইছিলে মানে, আৰু বিশ্বকৰ্মাৰ লগতে আজি তেখেত মানে ডক্টৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰক মই খুব বহুত তেখেতৰ কাম কাজখিনি ভাল পাইছোঁ। ভাল পোৱাৰ ক্ষেত্ৰতে মই লগতে ভগৱানৰ সমানে সমানে তেখেতক মই নিজে হাতে পোৱা নহয়, সেইখিনি চোৱা নাই। মই সেই চাউল অনা বেগটোত তেখেতৰ ফটোটো পাই তেনেকৈ মাটিয়ে বনাই তেখেতকো সমানে ভগৱানৰ সমানে মই পূজাপন কৰোঁ। তাৰমানে ৰাতিপুৱা কৰোঁ আৰু কৰি মেলি ধূপ ধূনা জ্বলাইহে মই নিজৰ এইবিলাক কাম কৰোঁ। কৰি গধূলি টাইম মই তেনেকৈ ধূপ ধূনা জ্বলাওঁ। তেনেকৈ কৰি মই চলি আছোঁ। আৰু মই তেখেতক মানে দীৰ্ঘায়ু কামনা কৰিছোঁ। এজন ভাল তাৰমানে অসমৰ মানে ভাল এজন মানে মুখ্যমন্ত্ৰী আমি পাইছোঁ বুলি আমি মনতে ভাবিছোঁ। আৰু তেখেতৰ কাম কাজখিনি বহুত মই ভাল দেখিছোঁ। বহুত দুখীয়া দুখীয়া ল'ৰাই চাকৰি পাইছে বা অন্যান্য ক্ষেত্ৰতো মই ভাল পাইছোঁ। সেইকাৰণে মই তেখেতক দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু তেখেতে ভাল থাকক। মই তেখেতক সাক্ষাৎ কৰিবলৈ মন আছে, হ'লেও এতিয়া আমি সৰু মানুহ, এতিয়া তেখেতক আমি লগ পাবলৈ বা যদি ভগৱানে কয় আৰু